মাটিডোখৰ মছজিদটো বনাবৰ কাৰণে এজন মানুহে দান দি গৈছিলে। সেইকাৰণে আজিলৈকে আমি ইয়াত মছজিদ বনাই থিয় হৈ থাকিব পাৰিছোঁ। তেখেতৰ নামটো আছিলে সুন্দৰ আলী। সুন্দৰ আলীৰ কাৰণে আমি আজি মছজিদ এটা পাইছোঁ বা আমি ইয়াত নামাজ পঢ়িব পাৰিছোঁ। আমি তেখেতক শুভেচ্ছা জনাইছোঁ। তেওঁ য'তে আছে তেওঁ বেহেস্তত দাখিল হওক। আৰু এই মছজিদটো বনাওঁতে প্ৰত্যেক জামাতৰ প্ৰত্যেকজনে সহায় কৰিছে। কোনোবাই লাখ টকা দিব পাৰিছে, কোনোবাই 10 টকা দিছে। প্ৰত্যেকৰে ইয়াৰ হক আছে। গতিকে এই মছজিদটো ওচৰৰ মানুহেও আমাক সহায় কৰিছে। এই কাষৰ মানুহখিনিও আমাক পইচা দি মছজিদ বনাওঁতে সহায় কৰিছে। গতিকে তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই মছজিদৰ প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো কথাতে পইচা দি আমাক সহায় কৰে। গতিকে তেওঁলোকলৈ আমি শুভেচ্ছা জনাইছোঁ।